হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে আনিছোঁ এটা খুবেই ধুনীয়া নাস্তাৰ ৰেচিপি, যিটো নেকি আপুনি ব্ৰেকফাষ্টতো খাব পাৰিব, ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব বা যেতিয়াই আপোনাৰ ভোক লাগে আপুনি খাব পাৰিব। তেন্তে আহকচোন ৰেচিপিটো চাই লওঁ। নাস্তাবিধ বনাবৰ বাবে প্ৰথমে লাগিব দুটা কেঁচা আলু। আপুনি যিমান নাস্তা বনায় সেই হিচাপত আপুনি বস্তুখিনি ল'ব পাৰিব। আৰু এতিয়া এইখিনি মই এনেকৈ পিহি ল'ম। পিহনিৰ একদম ডাঙৰ চাইডটো আছে যে, সেইটো দিয়ে মই পিহিছোঁ, যাতে আলুখিনি অকণমান ডাঙৰ ডাঙৰকৈ ওলায়। এইফালে দুয়োটা আলুৱে চব পিহা হৈ গ'ল। এতিয়া এইখিনিক 2-3 বাৰ চাফা পানীৰে ধুই ল'ম। আৰু তাৰপিছত এয়া চব এনেকৈ ৰেডি হৈ গৈছে। ইয়াত পানী নাই, পানীখিনি টুকি লৈছোঁ। আৰু এতিয়া ইয়াতে দিম কাটি ৰখা পিঁয়াজ অলপমান। পিঁয়াজখিনি স্লাইচতে কাটিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। লগতে দিম আধা চাহ চামুচ ধনিয়া পাউডাৰ, আধা চাহ চামুচ জিৰা পাউডাৰ, আধা চাহ চামুচতকৈ অকণমান কম দিম কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, আৰু আধা চাহ চামুচেই দিম হালধি পাউডাৰ। কেইটামান আজৱাইনো দি দিছোঁ। আৰু এটা কেঁচা জলকীয়া এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি দিম। জ্বলা যদি বেছি খায় তেন্তে বেছিকৈও জ্বলা আপুনি দিব পাৰে। এতিয়া এই গোটেইখিনিকে খুব ভালকৈ হাতেৰে সানি ল'ম। আৰু সানি লোৱাৰ পিছত এইখিনি অকণমান দেৰি ছাইডত ৰাখি দিম। আৰু তাৰপিছত এয়া মই 4 স্লাইচ ব্ৰেড লৈছোঁ। ব্ৰেড আপুনি নতুন পুৰণা যি আছে সেয়াই ল'ব পাৰিব। এতিয়া প্ৰথমে আমি ব্ৰেডৰ কিনাৰকেইটা কাটি আঁতৰাই ল'ম, কাৰণ কিনাৰকেইটা থাকিলে নাস্তাটো দেখিবলৈ ভাল নালাগিব, সেয়েহে আঁতৰাই দিছোঁ। কিন্তু এইখিনি পেলাই একেবাৰেই নিদিব, বৰ কামৰ বস্তু হয়। আপুনি এইখিনি দি যিকোনো ধৰণৰ নাস্তা বনাব পাৰে, বহুতে ভাল লগা হয়। একো নহ'লেও ব্ৰেড ক্ৰাম্বছ বনাই ৰাখি দিলেও বহুত কামত আহে। এইফালে চাওক পিচকেইটা ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই অলপমান সৰু সৰুকৈ কাটি ল'ম, যাতে নাস্তাবিধ বনাওঁতে সহজ হয়। আপুনি ইচ্ছা কৰিলে হাতেৰে ভাঙিও ল'ব পাৰে সৰু টুকুৰা কৰি কৰি। মই এনেকৈ কাটি লৈছোঁ। এতিয়া এইখিনি এটা ডাঙৰ বলত মই দি দিম। লগতে দিম মই 1 কাপ চুজি, আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি দিম। আৰু লগতে 1.5 কাপ পানী মই ইয়াত ঢালি দিম। আৰু গোটেইখিনি ভালকৈ চামুচ এখন দি মই মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত এইখিনি মই ঢাকি পেলাই ৰাখি দিম 5 মিনিটৰ কাৰণে। আৰু 5 মিনিটত চুজিখিনি আমাৰ খুব ধুনীয়াকৈ কোমল হৈ যাব। আৰু আনফালে গেছত মই এখন পেন বহাই তাতে দি দিছোঁ 1 টেবুল চামুচ অইল। তেল আপুনি যিকোনো ল'ব পাৰে, মিঠাতেলো ল'ব পাৰে বা ৰিফাইন তেলো ল'ব পাৰে। তেলখিনি গৰম হোৱাত মই তাত কেইটামান গোটা জিৰা দি দিছোঁ। আৰু তাৰপিছত ৰাখি থোৱা আলুখিনি গোটেইখিনি মই পানীৰ সৈতে ইয়াত দি দিছোঁ। এতিয়া ভালকৈ এবাৰ তেলৰ লগত মিক্স কৰি দিম। আৰু এইখিনিক ঢাকি পেলাই আমি সিজাম। ঢাকি সিজালে কি হয়, খুব সোনকালে ৰেডি হৈ যাব। এনেও আলু একদম সৰুকৈ মিহিকৈ কটা হৈছে, গতিকে সিজিবলৈ টাইম নালাগে। আৰু এয়া চাওক 2 মিনিটমান মই সিজোৱাৰ পিছতে আপোনাক খুলি দেখাইছোঁ। খুব ধুনীয়াকৈ আলুখিনি একদম কোমল হৈ গৈছে। অকণমান সময় আৰু এনেকৈ গেছৰ ওপৰত মই সিজিবলৈ দিম। আৰু তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এতিয়া ওপৰত অকণমান মই মেগী মছলা ঢালি দিছোঁ। মেগী মছলা অকণমান দিলে মানে সোৱাদটো খুবেই ভাল লগা হয়, সেইবাবে দিছোঁ। আপোনাৰ ওচৰত যদি নাই তেন্তে আপুনি স্কিপ কৰিব পাৰে, একো কথা নাই। আপুনি ইচ্ছা কৰিলে ওপৰত অকণমান চাট মছলাও ছটিয়াই দিব পাৰে। আৰু এতিয়া এই আলুখিনি একদম ৰেডি হৈ গৈছে। এইখিনি ঠাণ্ডা হ'বৰ বাবে মই পেনতে এনেকৈ ৰাখি দিম। আৰু আনফালে এতিয়া চাই লওঁ আমাৰ এই চুজি আৰু ব্ৰেডখিনি। এয়া চাওক, চুজি ব্ৰেড দুইখিনিয়ে খুব ধুনীয়াকৈ ফুলি উঠিছে। আৰু চুজিখিনি একদম কোমল হৈ গৈছে। আৰু দেখিছেনে কিমান ডাঠ হৈছে। গতিকে ইয়াতে এতিয়া মই আৰু 1 কাপ পানী মিক্স কৰিম, যাতে বেটাৰটো আমাৰ অলপমান পাতল হয়। আৰু এতিয়া ভালকৈ ঘুটি দিম পানী দিয়াৰ পিছত। আৰু এয়া চাওক, এনেকুৱাকৈ বেটাৰটো আমাৰ ৰেডি হৈ গৈছে। আৰু এতিয়া এখন পেনত মই এই গোটেইখিনি ঢালি ল'ম। এয়া চাওক, মই গেছত দিয়াই নাই, এনেকৈ এইখিনি আমি পেনত ঢালি দিছোঁ। আৰু এতিয়া গেছটো অন কৰি এইখিনি আমি ভালকৈ সিজিবলৈ দিম। মানে এইখিনি আমি একেৰাহে লৰাই লৰাই থাকি সিজাই যাম। আৰু তেতিয়ালৈকে সিজাম যেতিয়ালৈকে এটা ধুনীয়া ডো ৰেডি হৈ নাযায়। আৰু এইখিনি কৰিবলৈ আপোনাক 1 পৰা 1.5 মিনিট সময় লাগিব। একদম কম সময়তে ৰেডি হৈ যায়। এয়া চাওক, এটা ডো ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া এই ডোটোক অলপমান ঠাণ্ডা হ'বৰ বাবে মই ৰাখি দিম। গেছৰ ফ্লেম অফ কৰি দিছোঁ। অকণমান ঠাণ্ডা হ'লে ইয়াক এখন প্লেটত উলিয়াই ল'ম। আৰু তাৰপিছত এনেকৈয়ে ভালকৈ আকৌ এবাৰ মিক্স কৰিম। মানে যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ অকণমান মাৰি ল'ম, যাতে এইখিনি ধুনীয়া কোমল হৈ যায়। যদি বহুত বেছি গৰম থাকে হাত নলগাব, অকণমান ঠাণ্ডা হ'ব দিব। পূৰা ঠাণ্ডা হৈ গ'লেও বেয়া, তেতিয়া মুঠিবলৈ অকণ বেছি টাইম লাগে।
অলপ অলপ ঠাণ্ডা থাকোঁতে কৰিলে খুব ধুনীয়াকৈ ৰেডি হৈ যায়। এয়া চাওক এটা কোমল বল তৈয়াৰ হৈ গৈছে। এতিয়া হাতখন ভালকৈ ধুই লৈছোঁ আৰু তাৰপিছত হাততে অকণমান মই তেল আনিছোঁ। এয়া চাওক তেলখিনি ওপৰত এনেকৈ ঘঁহি দিছোঁ আৰু এতিয়া আমি নাস্তাটো বনোৱা আৰম্ভ কৰিম। তেল অকণমান দি ল'লে হাতত একেবাৰেই নালাগে, গতিকে অকণমান তেল লগাই ল'ব। আৰু নাস্তাটো এতিয়া যিকোনো চাইজত আপুনি বনাব পাৰে, সৰু ডাঙৰ। মই অকণমান ডাঙৰকেই নাস্তাটো বনাম বুলি এনেকৈ এটা মিডিয়াম চাইজৰ বল মই বনাই গৈছোঁ। আৰু আপুনি যদি সৰুকৈ বনাব বিচাৰে সৰুকৈও ল'ব পাৰে। তো এয়া চাওক বলখিনি বনোৱা হৈ গৈছে। ইয়াতে 6টা বল মই ৰেডি কৰি লৈছোঁ আৰু খুব ধুনীয়াকৈ প্ৰথমে গোল কৰি লৈছোঁ আৰু তাৰপিছত এটা গোল লৈ মই এনেকৈ অকণমান চেপেটা কৰিম। খুবেই সহজ কৰিবলৈ। এনেকৈ আমি ঘৰত আলু পৰঠা বনাবৰ বাবে কৰোঁৱেই, গতিকে তেনেকেই কৰিব লাগে। আৰু আগটো যদি আপোনাৰ লাগে অকণমান ফাটি গৈছে, তাতো কোনো প্ৰব্লেম নাই। আপুনি আকৌ যেতিয়া ভালকৈ হেঁচি দিলে ধুনীয়াকৈ এইখিনি বন্ধ হৈও যায়। তো অলপমান সৰহকৈ মই ষ্টাফিংটো দিছোঁ। যিখিনি আলু বনাই ৰাখিছিলোঁ তাৰে মই মানে 2 চামুচ মানে ভৰাইছোঁ, যাতে খাবলৈ বেছি সোৱাদ হয়। বেছিকৈ দিলে মানে ষ্টাফিংটো বেছি সোৱাদ লগা হয় নাস্তাটো খাবলৈ। আৰু এতিয়া চাওক হেঁচি হেঁচি এনেকৈ গোল কৰি ল'লোঁ। আপুনি ইচ্ছা কৰিলে টিকি আকাৰতো বনাব পাৰে, অকণমান চেপেটা কৰি। মই অলপ গোলকৈ ৰাখিছোঁ, দেখিবলৈ খুব ভাল লগা হৈছে। আৰু এতিয়া এনেকৈ গোটেইখিনি মই ৰেডি কৰি ল'ম। এতিয়া নাস্তাখিনি ৰেডি হয় মানে আপোনালৈ এটা ৰিকুৱেষ্ট কৰিলোঁ। আপুনি যদি এতিয়াও ভিডিঅ'টো চাই আছে আৰু অকণমানো যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে প্লিজ এটা লাইক দি দিব। আপোনাৰ এটা লাইকে মোৰ বহুত বেছি উৎসাহ বঢ়ায় এনেধৰণৰ নাস্তা বনাবৰ বাবে। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ চেনেলত এনেকুৱা ধুনীয়া ধুনীয়া আপুনি বহুত ৰেচিপি পাব। আৰু যদি আপুনি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক আটাইখিনি নাস্তা মই এনেকৈ ৰেডি কৰি ল'লোঁ। এনেকৈ ৰেডি কৰি আপুনি যিকোনো কণ্টেইনাৰত ভৰাই পেলাই ফ্ৰিজত ৰাখি দিব পাৰে আৰু যেতিয়াই ইচ্ছা আপুনি তেতিয়াই উলিয়াই ফ্ৰাই কৰি ছাৰ্ভ কৰিব পাৰে। মানে নাস্তাবিধ আগতীয়াকৈ বনাই ৰাখিলেও একো বেয়া নহয়। আৰু এতিয়া গৰম তেলত মই এটা এটাকৈ নাস্তাটো দি গৈছোঁ। তেলখিনি মিডিয়াম ফ্লেমতে গৰম কৰিছোঁ আৰু মিডিয়াম হাই ফ্লেমতে খুব ধুনীয়া কালাৰ অহালৈকে মই এইখিনি ফ্ৰাই কৰিম। বাৰে বাৰে উলটিয়াই থাকিব লাগিব। এনেকৈ কৰিলে দুইটা ছাইড সমানেই সিজিব, লগতে দুইটা ছাইডত সমানেই ৰংটো আহিব আৰু লগতে এইখিনি খাবলৈও বেছি ক্ৰিস্পি হ'ব। আপোনালৈ ৰিকুৱেষ্ট থাকিল, যদি ৰেচিপিটো আগতে বনোৱা নাই তেন্তে প্লিজ এবাৰ বনাই চাব। খুবেই ভাল লগা আৰু খুবেই সোৱাদ লগা এটা ৰেচিপি হয়। ৰাতিপুৱা ব্ৰেকফাষ্টত বা ল'ৰা ছোৱালীক টিফিনত দিবলৈ, নতুবা গধূলি চাহকাপৰ লগত খাবলৈও এটা খুব ভাল নাস্তাৰ ৰেচিপি হয়। আৰু এইফালে চাওক মোৰ নাস্তাটো এতিয়া একদম ৰেডি হৈ গৈছে। খুব ধুনীয়া কালাৰ আহি গৈছে দুই চাইডে। আৰু এতিয়া মই নাস্তাটো নমাই ৰাখিম। গৰমে গৰমে নাস্তাটো খাবলৈ খুবেই সোৱাদ লগা হয়। যিকোনো চচ বা চাটনিৰ লগত আপুনি খাব পাৰে, নাইবা আপুনি এইটো এনেও চাহৰ লগতো খাই চাব পাৰে। খুবেই খুবেই ভাল লগা হয়। তেন্তে আশা ৰাখিছোঁ ৰেচিপিটো নিশ্চয় ভাল লাগিল। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।